নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ শিক্ষা পাঠ্যপুথিৰ অধ্যায় 7 শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান নামৰ যোনটো তোমালোকৰ অধ্যায় 7 আছে সেই 7 নম্বৰ অধ্যায়ৰ সকলোবোৰ প্ৰশ্নটো আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰো বলা। তোমালোকৰ ইয়াৰ প্ৰথমটো প্ৰশ্ন সুধিছে যে পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ লিখা। তোমালোকে উত্তৰত লিখিব পাৰা যি বিজ্ঞানৰ শাখাই সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সুসংবদ্ধ কৰে আৰু শৃংখলাবদ্ধভাৱে উপস্থাপন কৰি তাৰ তাৎপৰ্য দাঙি ধৰে তাকে পৰিসংখ্যা বিজ্ঞান বোলে। 2 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বাৰংবাৰতা বিভাজন তালিকা কিয় প্ৰস্তুত কৰিব লাগে বুজাই লিখা। উত্তৰ তোমালোকে লিখিব পাৰা বাৰংবাৰতা বিভাজন তালিকা আমি কিয় প্ৰস্তুত কৰিব লাগে তাৰ সম্বন্ধে তলত আলোচনা কৰা হ'ল। এইখন তোমালোকে নিলিখিলেও নাই কিন্তু এইখনৰ পৰা লিখিব লাগিব। বাৰংবাৰতা বিভাজন তালিকাৰ প্ৰদত্ত সামগ্ৰী বা মানাংকসমূহৰ সংখ্যা অধিক হ'লে তাক ভালদৰে সজাই পৰাই শ্ৰেণী বিভাজন কৰি তালিকাভুক্ত কৰা হয়। ইয়াৰ যোগেদিহে যি পৰিস্থিতি সম্বন্ধে লাভ কৰা প্ৰাপ্তাংক সমূহৰ সংক্ষিপ্ত কৰি তাৰ আঁত ধৰি বিচাৰি উলিয়াই বা তাৰ আঁত ধৰিব পাৰি। ই এক সংগৃহীত প্ৰক্ৰিয়া য'ত কি হয় ৰাশিসমূহৰ সুবিধা অনুসৰি কেইবাটাও ভাগত ভগোৱা হয় আৰু প্ৰতিটো ভাগত সামৰাকৈ সংখ্যাৰ বিভাগ তৈয়াৰ কৰি প্ৰতি ভাগৰ পৰা ৰাশিৰ সংখ্যা বিভাগটোৰ বিপৰীতে লিখি দিয়া হয়। পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে গড় মধ্যমা আৰু বহুলক কাক বোলে লিখা। গড় এইটো এখিতে কমা হ'ব। উত্তৰ তোমালোকে লিখিব পাৰা সাধাৰণতে গড় বুলিলে ৰাশিৰ মুঠ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা ফলকটোক গড় বুলি কোৱা হয়। কেন্দ্ৰীয় প্ৰৱণতাৰ দ্বিতীয় যোগ হৈছে মধ্যমা। ৰাশিসমূহৰ সোঁমাজৰ ৰাশিয়ে হৈছে মধ্যমা। সামগ্ৰী এটা যেতিয়া অসমোহিত অৱস্থাত থাকে তেতিয়া মধ্যমা নিৰ্ণয়ৰ বাবে সামগ্ৰীৰ সমূহ সিহঁতৰ মান অনুযায়ী একাদিক্ৰমে নিম্ন মানৰ পৰা উচ্চ মানলৈ সজাই লোৱা হয়। এই যোনখিনি সংখ্যা আছে এইখিনি ধুনীয়াকৈ উচ্চ মানৰ পৰা নিম্ন মানলৈ সজাই ল'ব। লৈ পেলাই কি কৰিব যে এনেদৰে সজাই লোৱাৰ পিছত সোঁমাজৰ পৰা ৰাশিৰ মানকে মধ্যমা বুলি কোৱা হয়। ইয়াৰ পিছত যোনটো তোমালোকৰ সোঁমাজত ৰাশি পৰিব সেইটোকেই মধ্যমা বুলি কোৱা হ'ব। আৰু বহুলক আছে কেন্দ্ৰীয় প্ৰৱণতাৰ তৃতীয়টো যোগ। গতিকে সামগ্ৰী শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে সেই ৰাশিটোৱে হৈছে বহুলক। উদাহৰণস্বৰূপে ইয়াত আছে 8, 9, 10, 10, 11, 10, 12, 14। গতিকে ইয়াত বেছি সংখ্যক সংখ্যা কোনটো আছে 10টো আছে এবাৰ দুবাৰ তিনিবাৰ হয়নে। গতিকে ইয়াৰ বহুলক হ'ব 10 ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে বিচ্যুতি বুলিলে কি বুজা। ভিন্ন ভিন্ন ধৰণৰ বিচ্যুতিৰ জোখৰ নাম লিখা। উত্তৰ তোমালোকে লিখিব পাৰা কেন্দ্ৰীয় প্ৰৱণতাৰ জোখসমূহে কোনো সামগ্ৰীৰ শ্ৰেণীৰ সকলোবোৰ বৈশিষ্ট্য প্ৰকাশ কৰিব নোৱাৰে। কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কেনেদৰে প্ৰসাৰিত হৈ থাকে তাক জানিব নোৱাৰি। সেইবাবে পৰিসংখ্যা বিজ্ঞানত আন জোখৰ ব্যৱহাৰ কৰা হয়। এই জোখকে বিচ্যুতিৰ জোখ বোলে। বিচ্যুতিৰ জোখৰ নামবোৰ হ'ল প্ৰসাৰ, গড় বিচ্যুতি, চতুৰ্থক বিচ্যুতি, মানক বিচ্যুতি। এই সকলোবোৰ আমি কৰিম ঠিক আছে। এপিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নত সুধিছে পৰিসংখ্যা বুলিলে কি বুজা। শিক্ষাত ইয়াৰ প্ৰয়োগ সম্বন্ধে লিখা। উত্তৰ তোমালোকে লিখিব পাৰা যি বিজ্ঞানে বা জ্ঞানৰ শাখাই সংখ্যামূলক তথ্য ঘটনা সংগ্ৰহ কৰি তাক তুলনামূলকভাৱে সুসংবদ্ধ কৰে বিশেষভাৱে সেইবোৰক উপস্থাপন কৰি তাৰ বিশ্লেষণ আৰু তাৎপৰ্য ব্যাখ্যা কৰে তাক পৰিসংখ্যা বিজ্ঞান বোলে। শিক্ষাত ইয়াৰ প্ৰয়োগ সম্বন্ধে তলত আলোচনা কৰা হ'ল। 1 নম্বৰতে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভিক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। ইয়াৰ পিছত লিখিব পাৰা পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ তুলনামূলক অধ্যয়নত বিশেষভাৱে সহায় কৰে। 3 নম্বৰতে লিখিব পাৰা শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ নিৰ্বাচন কৰা বা শ্ৰেণীভুক্ত কৰা কাৰ্যত শিক্ষকক পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। শিক্ষকক এইটো আকাৰডাল নহয়। ইয়াৰ পিছত লিখিব পাৰা বিদ্যালয়ৰ শিক্ষাৰ্থী বা বিদ্যালয়ৰ আন কাম কাজ সম্পৰ্কীয় তথ্য সংগ্ৰহণৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। তোমালোকে এইখিনি বুজি পাইছা নিশ্চয়। আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াৰ লগে লগে তোমালোকক কওঁ যে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰি থ'বা যাতে ভিডিঅ'সমূহ তোমালোকে দিয়াৰ লগে লগেই পোৱা। ন'টিফিকেশ্যনটো তেতিয়াহে তোমালোকলৈ যাব হয় নাই। আৰু তোমালোকে ভিডিঅ'বোৰ চোৱা যে ভিডিঅ'বোৰ চাই কেনে পাইছা কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাবা। কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটোও কমেণ্ট বক্সত লিখি জনাই দিবা আৰু আমাক উৎসাহিত কৰিবৰ কাৰণে তোমালোকে এটা লাইক কৰি দিবা। আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। 6 নম্বৰ প্ৰশ্ন তোমালোকক কৈছে বাৰংবাৰতা বহুভুজ আৰু আয়ত চিত্ৰৰ দুটা পাৰ্থক্য লিখা। বাৰংবাৰতা বিভাজনৰ লেখ চৈত্ৰিক উপস্থাপনৰ প্ৰয়োজন কি বুজাই লিখা। তোমালোকে লিখিব পাৰা বাৰংবাৰতা বহুভুজ আৰু আয়ত চিত্ৰৰ 4টা পাৰ্থক্য হ'ল
ক নম্বৰতে লিখিব পাৰা বাৰংবাৰতা বহুভুজ OX অক্ষৰেখা শ্ৰেণী অন্তৰালৰ মধ্য বিন্দুবোৰ সমান দূৰত্বত বহুৱা হয় আৰু বিন্দুসমূহক সংযোগ কৰি এডাল লেখ অঁকা হয় বাৰংবাৰতা বহুভুজ অংকন কৰা লেখডাল মুখ্য বাৰংবাৰতাত আৰম্ভ হৈ মুখ্য বাৰংবাৰতাত শেষ হয় তোমালোকে এইবোৰ যেতিয়া আমি কৰিম মানে অংকবোৰ যে আছে সেই অংকবোৰ যেতিয়া কৰিম বাৰংবাৰতা বহাই পেলাই আমি যোনবোৰ আঁকিম তেতিয়া তোমালোকে এইবোৰ ভালদৰে বুজি পাবা এতিয়া জাষ্ট এই থিওৰিখিনি তোমালোকে চাই লোৱা খ নম্বৰটো চোৱা আয়তচিত্ৰ OX অক্ষৰেখাত বাৰংবাৰতা বিন্দুসমূহ বহুৱা হয় শ্ৰেণী বিভাজনৰ ঊৰ্ধ্ব সীমা শ্ৰেণী অন্তৰালৰ বিপৰীতে বাৰংবাৰতা বিন্দুটোক মধ্যবিন্দু ৰূপে লৈ একোটা থিয় আয়তক্ষেত্ৰ অঁকা হয় আয়তচিত্ৰৰ প্ৰতিটো আয়তৰ উচ্চতাই বাৰংবাৰতা উচ্চসীমাক পৰিস্ফুট কৰে গ নম্বৰতে লিখিব পাৰা এইটো আয় হৈ আছে দেই এইটো আয়ত হ'ব দন্তীয়া ত হ'ব এইখিতে আয়ত হৈছে সৰল ৰৈখিক হ'ব দেই এইটো মচুৰিকাৰ কিন্তু বাৰংবাৰতা বহুভুজ কেৱল সৰল ৰেখা চিত্ৰ ইয়াৰ পিছত লিখিব পাৰা আয়তচিত্ৰ এটা স্তম্ভ চিত্ৰ যাৰ মাজৰ ব্যৱধান নাথাকে প্ৰত্যেকটো আয়তক্ষেত্ৰৰ প্ৰস্থ শ্ৰেণী অন্তৰাইৰ সমান প্ৰত্যেকটো স্তম্ভ বাৰংবাৰতা অনুযায়ী অঁকা হয় বৰ্তমান যুগত সংখ্যাগত তথ্য সামগ্ৰীক লেখ চিত্ৰৰে প্ৰকাশ কৰা হয় কাৰণ লেখ চিত্ৰৰ সহায়ত প্ৰকাশ পোৱা সংখ্যাগত তথ্যসমূহ অধিক স্পষ্ট আৰু মনোগ্ৰাহী হয় আৰু তথ্য সামগ্ৰীৰ স্বৰূপ আৰু বৈশিষ্ট্য সাধাৰণ মানুহৰ বাবেও বোধগম্য হয় তাৰোপৰি সেই তথ্যসমূহক অতি সংক্ষেপে উপস্থাপিত কৰিলে আমি সহজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ লেখ চিত্ৰত যেতিয়া বস্তুবোৰ অঁকা হয় লেখ চিত্ৰ মানে গ্ৰাফৰ কথা কোৱা হৈছে গ্ৰাফত যেতিয়া বস্তুবোৰ অঁকা হয় তেতিয়া সাধাৰণ মানুহো বুজি পায় তথ্যসমূহ হয়নে কোনটো বাঢ়ি আছে কোনটো কমি আছে হয়নে এনেকৈ আমি যেতিয়া আকো লেখ চিত্ৰত যেতিয়া আমি আকৌ উপস্থাপন কৰোঁ তেতিয়া গম পাম এইটোত বেছি আছে এইটোত কম আছে হয় নাই আমিতো গম পাওঁ নাপাওঁ গতিকে লেখ চিত্ৰ বা গ্ৰাফ চিত্ৰ আমাৰ চাবৰ কাৰণে কি হয় সুবিধা হয় পিছৰটো প্ৰশ্ন চাওঁ 7 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে সামগ্ৰী প্ৰসাৰ আৰু চতুৰ্থক বিচ্যুতি বুলিলে কি বুজা ব্যাখ্যা কৰা তোমালোকে উত্তৰ লিখিব পাৰা প্ৰসাৰ হ'ল ভেদ্যতাৰ আটাইতকৈ সৰল যোগ সামগ্ৰীৰ উচ্চতম আৰু নিম্নতম মাজৰ পাৰ্থক্যক প্ৰসাৰ বুলি কোৱা হয় মানে এটা বস্তুৰ যোন সবতকৈ ডাঙৰ ৰাশিটো আৰু সবতকৈ সৰু ৰাশিটোৰ পাৰ্থক্যটোক আমি কি বুলি কওঁ প্ৰসাৰ বুলি কওঁ ইয়াত উদাহৰণ হিচাপে দিয়া হৈছে এই সংখ্যাখিনিৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো সকলোতকৈ ডাঙৰ সংখ্যা হৈছে 70 গতিকে আমি ইয়াতে 70টো লিখিলোঁ আৰু ইয়াৰ ভিতৰত সবতকৈ সৰু সংখ্যা কোনটো 58টো আমি ইয়াৰ পিছত লিখিলোঁ মানে 70ৰ পৰা 58টো মাইনাছ কৰিলে কি পালোঁ আমি ইয়াৰ পাৰ্থক্যটো পালোঁ ইয়াৰ পাৰ্থক্য কিমান 12 ঠিক আছে গতিকে আমি কেনেকৈ উলিয়ালোঁ ইয়াৰ এই ৰাশিসমূহৰ সকলোতকৈ উচ্চ মানটো ল'লোঁ আৰু তাৰ পৰা কি কৰিলোঁ বিয়োগ কৰিলোঁ কোনটো সকলোতকৈ নিম্ন মানটো আৰু তাৰ পাৰ্থক্যটো আমি পাই গ'লোঁ এইটো হৈছে প্ৰসাৰ ঠিক আছে প্ৰসাৰৰ সুবিধা লিখিব দিয়া প্ৰসাৰ নিৰ্ণয় কৰা বৰ সহজ 2 নম্বৰতে লিখিব 2 মূৰৰ দুটা ৰাশি জানিলে বহুলক নিৰ্ণয় কৰিব পাৰি প্ৰসাৰৰ অসুবিধা হৈছে যে কি প্ৰসাৰ বৰ নিৰ্ভৰযোগ্য যোগ নহয় আৰু 2 নম্বৰতে লিখিব পাৰা মাজৰ ৰাশিবিলাকে প্ৰসাৰত কোনো প্ৰভাৱ নেপেলায় আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগসমূহৰ প্ৰত্যেকৰে সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা উত্তৰ তোমালোকে লিখিব পাৰা কেন্দ্ৰীয় প্ৰৱণতাৰ যোগসমূহৰ প্ৰত্যেকৰে সুবিধা আৰু অসুবিধাসমূহ হৈছে এইটো প্ৰত্যেকৰে দেই প্ৰত্যেকৰে সুবিধা আৰু অসুবিধাসমূহ হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ তিনিটা এই তিনিটা যোগ হৈছে যে প্ৰথমটো গাণিতিক গড় দ্বিতীয়তে মধ্যমা আৰু তৃতীয়তে বহুলক গতিকে গাণিতিক গড় কাক বোলেনো সাধাৰণতে গড় বুলিলে ৰাশিৰ মুঠ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা ফলটোক বুজায় গতিকে গড় নিৰ্ণয় কৰোঁতে প্ৰদত্ত ৰাশিসমূহক যোগ কৰি ৰাশিৰ সংখ্যাৰে আমি ভাগ কৰি গড় নিৰ্ণয় কৰিব পাৰোঁ আমি এইখিনি যেতিয়া কৰিম অংকখিনি তেতিয়া আমি ভালদৰে বুজি পাম ঠিক আছে গড়ৰ সুবিধা হৈছে কি গড়ৰ সংখ্যা স্পষ্ট আৰু কটকটীয়া 2 নম্বৰতে গড়ে সকলো ৰাশিকে প্ৰতিনিধিত্ব কৰে 3 নম্বৰতে গড়ৰ কেন্দ্ৰীয় প্ৰৱণতাৰ এক নিৰ্ভৰযোগ্য যোগ 4 নম্বৰতে গাণিতিক গড়ৰ অনেক বীজগণিতিক ব্যৱহাৰ আছে 5 নম্বৰতে লিখিব পাৰা গড় এক সুস্থিৰ যোগ ইয়াৰ পিছত তোমালোকে গড়ৰ অসুবিধাসমূহ লিখিব পাৰা যে কেৱল পৰ্যবেক্ষণৰ পৰাই গাণিতিক গড় নিৰ্ণয় কৰিব নোৱাৰি পৰ্যবেক্ষণ দেই বেখন হৈ আছে তো কিয় পৰ্যবেক্ষণৰ পৰাই তাৰ পিছত লিখিব পাৰা চৰম মানৰ প্ৰতি গড় সংবেদনশীল ইয়াৰ পিছত লিখিব পাৰা অতি বেছি পৰিমাণে অসমমিত বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে গড় প্ৰশস্ত নহয় হিচাপে হৈ আছে হিচাপে ইয়াৰ পিছত লিখিব পাৰা খ নম্বৰতে মধ্যমা তিনিটা আমি গাণিতিক গড়টো আলোচনা কৰোঁ যে মধ্যমা আলোচনা কৰোঁ মধ্যমাটো লিখিব পাৰা যে কেন্দ্ৰীয় প্ৰৱণতাৰ দ্বিতীয় যোগ হৈছে মধ্যমা সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰফালে মুঠ ৰাশিৰ আধা ভাগ আৰু তললৈ বাকী আধা ভাগ থাকে অৰ্থাৎ ৰাশিসমূহৰ সোঁমাজৰ ৰাশিয়ে হৈছে মধ্যমা নিৰ্ণয়ৰ বাবে সামগ্ৰীসমূহ সিহঁতৰ মান অনুযায়ী একাধিক্ৰমে নিম্ন মানৰ পৰা উচ্চ মানলৈ সজাই ল'ব লাগে ৰাশিসমূহ সাধাৰণতে অযুগ্ম থাকিলে ঊৰ্ধ্বক্ৰমত সজাই লৈ মাজৰ ৰাশিটো উলিয়াই মধ্যমা নিৰ্ণয় কৰিব পাৰি কিন্তু যদি ৰাশিৰ সংখ্যা যুগ্ম হয় তেতিয়া মাজৰ ৰাশিৰ পৰা পোৱা নাযায় আৰু তেতিয়া মাজত পোৱা ৰাশি দুটাই হ'ব মধ্যমা যেতিয়া আমি মধ্যমা উলিয়াম মধ্যমাৰ যোনখিনি অংক আছে সেইখিনি আমি কৰিম তেতিয়া ভালদৰে বুজি পাম ঠিক আছে
ইয়াৰ পিছত লিখিব পাৰা মধ্যমাৰ সুবিধা। মধ্যমাৰ সুবিধা প্ৰথমটো হৈছে যে মধ্যমা নিৰ্ণয় কৰিবলৈ বৰ সহজ। ৰাশিসমূহ একাদ্ৰীক্ৰমে সজাই লৈ সহজে মধ্যমা নিৰ্ণয় কৰিব পাৰি। 2 নম্বৰতে মধ্যমা চৰম মানৰ প্ৰতি সংবেদনশীল নহয়। 3 নম্বৰতে সীমামূৰীয়া 2 এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নিৰ্ণয় কৰিব পাৰি। 4 নম্বৰতে চৰম মানযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত মধ্যমা গড়তকৈ নিৰ্ভৰযোগ্য জোখ। ইয়াৰ পিছত লিখিব পাৰা সামগ্ৰী শ্ৰেণীৰ প্ৰকৃত মধ্যবিন্দু উলিয়াবৰ বাবে মধ্যমা উপযুক্ত জোখ। তাৰপিছত তোমালোকে মধ্যমাৰ অসুবিধাসমূহ লিখিব পাৰা। মধ্যমাৰ কোনো বীজগণিতীয় মূল্য নাই। 2 নম্বৰতে গড়তকৈ মধ্যমাৰ নিৰ্ভৰযোগ্যতা কম। ইয়াৰ পিছত লিখিব পাৰা মধ্যমা নিৰ্ণয় কৰোঁতে আটাইবিলাক ৰাশিৰ মান বিবেচনা কৰা নহয়। আমি ইয়াৰ পিছত চাওঁ। ইয়াৰ পিছত আছে বহুলক। তোমালোকে বহুলকত লিখিব পাৰা যে বহুলক কেন্দ্ৰীয় প্ৰৱণতাৰ তৃতীয় জোখ। সামগ্ৰী শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে ৰাশিটোৱে হৈছে বহুলক। আমি অলপ আগতে চালোঁ নহয়, যোনটো সংখ্যা বহুতবাৰ ব্যৱহাৰ হয় সেইটোৱেই সেই ৰাশিটোৰ বহুলক। ইয়াত বহুলকৰ সুবিধা দিয়া হৈছে। বহুলকৰ সুবিধা প্ৰথমটো হৈছে যে বহুলক নিৰ্ণয় কৰাটো সহজ আৰু সহজে বুজিব পাৰি। দন্ত্যাত হৈ আছে তো ক দেই কৰাটো। তাৰপিছত লিখিব পাৰা চৰম ৰাশিৰ মান নিৰ্ণয় কৰোঁতে প্ৰত্যেকটো ৰাশি জনাৰ প্ৰয়োজন নহয়। বহুলকৰ অসুবিধাসমূহ হৈছে যে কি বহুলকৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া নহয়। কোনো বিভাজনৰ বহুলক নাথাকিবও পাৰে। 2 নম্বৰতে বাৰম্বাৰতে বিভাজনৰ শ্ৰেণী দৈৰ্ঘ্যৰ সলনি কৰিলে বহুলকৰ সলনি হ'ব পাৰে। আজি ভিডিঅ'টো ইমানলৈকে আছে। ইয়াৰ পিছত তোমালোকৰ যোনখিনি প্ৰেক্টিকেল পাৰ্ট মানে তোমালোকৰ যোনখিনি মেথছ আছে, অংক আছে, সেই অংকখিনি কৰা হ'ব ইয়াৰ পিছৰটো পাৰ্টত। আৰু এই পিছৰটো পাৰ্ট সোনকালে আনিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ পাৰ্ট 2 যোনটো ভিডিঅ' আহিব সেই ভিডিঅ'টো তোমালোকে চাবা। আৰু ইয়াৰ আগতে যোনখিনি মই পঢ়ালোঁ বা যোনখিনি কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ সেই কুৱেশ্যন আনচাৰখিনিও এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, নহ'লে এণ্ড স্ক্ৰীণত লগাই দিম। গতিকে তোমালোকে ভিডিঅ'টো যেতিয়া শেষলৈকে চাবা এণ্ড স্ক্ৰীণত তোমালোকে ইয়াৰ আগৰ ভিডিঅ'ৰ প্লে'লিষ্টটো পাই যাবা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।